প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী BPL ঘৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেটৰ ইতিমধ্যে কিন্তু যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে সকলোৰে একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকৰ একাউণ্টত এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ ভেৰিফাই লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে, ৰিজেক্ট হৈছে। যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে, তেনেহ'লে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা নোসোমাব। সেইকাৰণে আপোনালোকে চৰকাৰী ঘৰৰ ভেৰিফাই লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ ভেৰিফাই লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাস শ্বপ। এতিয়া আপোনালোকে আৱাস শ্বপৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব ফাৰ্ষ্ট ক্লিক কৰিব আৱাস শ্বপৰ, তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। হোৱাৰ পিছত ইয়াত চাব, ইয়াত যিটো এপ নম্বৰত অপশ্যন দিয়া থাকিব EFMS ৰিপৰ্ট, ইয়াত যিটো এপৰ 3 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ৰেজিষ্টাৰ একাউণ্ট ফৰজেন এণ্ড ভেৰিফাই। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এপৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন হোম পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে। ইয়াত চাব তলত চাব দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব অল ষ্টেট। ইয়াত আহি যাব আপোনালোকৰ ষ্টেট নাম। আপোনালোকে ফাৰ্ষ্ট ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনাৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি ছাবমিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ইয়াত কিন্তু আপোনাৰ পঞ্চায়তৰ সকলো নাম আহি যাব, যিসকলে আগত চৰকাৰী ঘৰৰ পইচা লাভ কৰিছে অথবা যিসকলৰ এইবাৰ জিঅ'টেক সম্পূৰ্ণ নতুন কৰিছে, ইয়াত সকলো নাম কিন্তু এড হৈ থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো ইয়াৰ পৰা চেক কৰিব লাগিব। ফাৰ্ষ্ট ইয়াত আপোনাৰ ঘৰৰ ID নম্বৰ দিয়া থাকিব। তাৰপিছত ইয়াত আপোনাৰ ফুল নেম থাকিব। তাৰপিছত ইয়াত আপোনালোকৰ বেংকৰ নামটো থাকিব আৰু ইয়াত লিখা থাকিব ষ্টেটাছ ভেৰিফাই আৰু ইয়াত চাব দিয়া আছে ৰিজেক্টেড। কিছুমান নাম কিন্তু ৰিজেক্ট হৈ গৈছে, সেইকাৰণে কিন্তু একাউণ্টত চৰকাৰী ঘৰৰ পইচা এতিয়ালৈকে সোমোৱা নাই। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ ভেৰিফাই লিষ্টটো চেক কৰিব লাগিব। যদি আপোনালোকৰ নামটো ভেৰিফাই আছে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত যদি ঘৰৰ পইচা সোমোৱা নাই, অতি সোনকালে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই যাব। আৰু যদি আপোনালোকৰ নামটো ইয়াত লিখা থাকে ৰিজেক্টেড, তেনেহ'লে আপোনালোকৰ নামটো ৰিজেক্ট হৈ গৈছে, আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব। এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তত যাই আৰু যোগাযোগ কৰিব লাগিব। আপোনালোকে আৰু ডকুমেণ্ট জমা কৰিব লাগিব। যিসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, সেইসকলে আজিয়ে এইটো চাই লওক। যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে, তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই অতি সোনকালে যোগাযোগ কৰক। যদি আপোনালোকে চৰকাৰী ঘৰৰ পইচা পোৱা নাই, তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ ভেৰিফাই লিষ্টটো চেক কৰক। আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা